Hello guys, welcome to my channel. মই আজি 2024 SSC GD এটা ফিজিকেলৰ কাৰণে এটা কাট অফ তৈয়াৰ কৰিছোঁ। ফাইনেল কাট অফ নহয়, এটা ফিজিকেল ৰানিঙৰ কাৰণে কিমান কাট অফ যাব পাৰে আমাৰ কেটেগৰী ৱাইজ, মানে জেনেৰেল OBC ST SC কেটেগৰীৰ কিমান কাট অফ যাব পাৰে ফিজিকেল ৰানিঙৰ কাৰণে, ইমান নম্বৰ পালে আপোনালোকে কোৱালিফাই কৰি ৰানিং কৰিব পাৰিব, সেইটোৰ ওপৰত মই আন্দাজ কৰি এটা কাট অফ বনাইছোঁ, আপোনালোকে চাব পাৰে। গাইজ, এবাৰ আপোনালোকৰ SSC GDত কিমান মাৰ্কছ আহিছে কমেণ্ট কৰি জনাবচোন বাৰু। এবাৰ 2024 SSC GDৰ আমাৰ ফিজিকেলৰ ৰিজাল্ট যিহেতু এইকেইদিনতে অহাৰ চান্স আছে, সেইকাৰণে মই ফিজিকেলৰ আমাৰ কেটেগৰী ৱাইজ এটা কাট অফ লিষ্ট বনাব চালোঁ। মানে ফাইনেলৰ নহয়, ফিজিকেলত কিমান নম্বৰ পালে আপোনালোকৰ মানে ৰানিং আহিব পাৰে, ৰানিঙৰ কাৰণে এটা আপোনালোকৰ যিহেতু নাম লিষ্ট আহিব, এইখিনি কেটেগৰী ৱাইজ মই ডিছকাছ কৰিম বুলি আপোনালোকৰ আগত এটা বনালোঁ কাট অফ। আপোনালোকৰ জেনেৰেলৰ যাব পাৰে এইবাৰ, যিহেতু ভেকেঞ্চিটো 26,000 হয়, যোৱাবাৰ 54,000 আছিল 54,000, এইবাৰ যিহেতু 26,000 হয়, সেইকাৰণে এইবাৰ ভেকেঞ্চিটো চাই মই মোৰ আন্দাজত মানে 70ৰ পৰা 72 যাব পাৰে, মানে বৰ্ডাৰ ডিষ্ট্ৰিক্ট জেনেৰেলৰ। আৰু জেনেৰেল ডিষ্ট্ৰিক্ট, ইয়াৰে বৰ্ডাৰ ডিষ্ট্ৰিক্ট আৰু জেনেৰেল ডিষ্ট্ৰিক্ট দুটাকৈ কাট অফ যায় সেইকাৰণে, আৰু এই জেনেৰেল ডিষ্ট্ৰিক্টৰ জেনেৰেল কাষ্টৰ 72ৰ পৰা 74 যাব পাৰে এইবাৰ। আৰু OBC কেটেগৰীৰ চাব গ'লে OBCৰ বৰ্ডাৰ ডিষ্ট্ৰিক্ট 64 to 66 ৰাখিছোঁ মই, আৰু জেনেৰেল ডিষ্ট্ৰিক্ট 65 to 67। আৰু ঠিক তেনেদৰে STৰো বনাইছোঁ মই মোৰ আন্দাজত। এইটো একিউৰেট নহ'বও পাৰে, একেবাৰে কাৰেক্ট নহ'বও পাৰে, ইয়াৰ আশে পাশে যাব পাৰে গাইজ। আৰু STৰ বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ 59ৰ পৰা 62 যাব পাৰে, আৰু জেনেৰেল ডিষ্ট্ৰিক্টৰ 63 to 65। আৰু SC কেটেগৰীৰ গাইজ বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ 58 to 61 ৰাখিছোঁ, আৰু জেনেৰেল ডিষ্ট্ৰিক্টৰ 60 to 62। ঠিক তেনেদৰে EWS প্ৰায় সুধি থাকে ষ্টুডেণ্টবোৰ, প্ৰায় কমেণ্টবোৰ চাওঁ বেলেগৰ ইউটিউবৰ। মোৰ আন্দাজত এইবাৰ 67 to 70 যাব পাৰে EWSৰ।